সকলোকে নমস্কাৰ জনাই মই হিমাদ্ৰীয়ে স্বাগতম জনাইছোঁ হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈকে। আজি নৱেম্বৰ মাহৰ আমাৰ যিটো থিম দিছে যান বাহন দিছে তালৈ অলপ মই এক্টিভিটি কৰাইছিলোঁ। অকণমান মই TLM ঘৰত পৰা বনাই লৈ গৈছিলোঁ। যান বাহনক লৈনো সিহঁতক কেনেধৰণে এক্টিভিটি কৰাব পাৰি বা শিক্ষা দিব পাৰি মই তাক লৈ অলপ কৰিছিলোঁ আজি কেন্দ্ৰত। ভাবিলোঁ আপোনালোককো দেখাওঁ। তাৰ আগতে মই দেখাব বিচাৰিছোঁ মোৰ যিহেতুকে মোৰ শিশুবিলাকৰ ভিতৰত 70% শিশুৱে মুছলমান হয়। সেয়ে মই সিহঁতক ঘোষা গাবলৈ শিকাওঁ আৰু কলিমাও মাতে সিহঁতে ৰাতিপুৱা প্ৰাৰ্থনাতে। সেয়ে মই সেইখিনিও দেখাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যাওকচোন। এখন হৈছে কুহিলাৰ প্লেট মই ফেব্ৰিকেদি কালাৰ কৰি বনাই আনিছোঁ। আমাৰ যি 3 প্ৰকাৰৰ যান বাহন মানে পানীত চলা, মাটিত চলা আৰু ওপৰত চলা, সেই 3 প্ৰকাৰৰ যান বাহনৰ বিষয়ে সিহঁতক বুজাবলৈ মই এনেদৰে বনাই আনিছোঁ। আৰু এইটো হৈছে থিম বৰ্ড, মোৰ আকাশৰ থিম এইটো ৰাতি আৰু দিনৰ, সেইটো কাৰণে তাৰ উল্টা চাইডে মই যান বাহনৰ থিমটো বনাই আনিছোঁ। ইয়াতে মানে মোৰ তাত অলপ ছবি আছিলে য'ত মানে যান বাহনৰ ছবি, পানীত চলা, মাটিত চলা আৰু ওপৰত চলা ছবি। মই সেই ছবিবোৰ আনিছোঁ, গোটাই লৈছোঁ। সিহঁতে এইবিলাক ছবি চাই চাই নিজে চিনাক্ত কৰিব কোনটো ছবি ক'ত চলে। তাৰপাছত সিহঁতে নিজে নিজে জেগাত থৈ যাব যিটো ছবি য'ত চলে। যিটো পানীত চলা যান বাহন হ'লে পানীখিনিত থ'ব, মাটিত চলা হ'লে মাটিখিনিত থ'ব আৰু ওপৰত চলা হ'লে আকাশখনত থ'ব। সেই দেখিছে নহয় আপোনালোকে, যিখন মই আকাশ বনাই দিছোঁ। তেনেদৰে সিহঁতৰ লগত এক্টিভিটি অলপ কৰিম, চাই যাওক ভিডিঅ'টো। এইখিনি কি? পানী। আৰু এইখিনি ৰাস্তা, মানে মাটি, হয়নে? মাটি ৰাস্তা। আৰু এইখিনি এতিয়া আমি তোমালোকক যান বাহনৰ বিষয়ে কৈছিলোঁ কালি, গাড়ী চাড়ীৰ কথা কৈছিলোঁ নাই? আমি এঠাইৰ পৰা আন ঠাইলৈ যিহতে যাওঁ সেইটোৱে কয় যান বাহন। বুজিপালানে? যেনেকৈ আমি চাৰিআলিলৈ কিহত যাওঁ? টুমটুমত যাওঁ, হয় নহয়? চাৰিআলিলৈ আমি কিহত যাওঁ? টুমটুমত। ঠিক তেনেকৈ মামাহঁতৰ ঘৰলৈ গ'লে কিহত যাওঁ? অটোত যাওঁ, টেম্পুত যাওঁ, কাৰত যাওঁ, হয়নে? আমাৰ ইয়াত যাওঁ নে নাযাওঁ? টুমটুমতো যাওঁ। কিছু ওচৰৰ জেগা হ'লে টুমটুম যাওঁ, দূৰৰ জেগা হ'লে বাছত যাওঁ, হয়নে নহয়? আৰু আমি আৰু কেতিয়াবা চাইকেলতো যোৱা যায় চাৰিআলিলৈ, হয়নে? চাইকেলত উঠি পাইছা নাই? পাইছা? পানীত পাৰ হৈ যাবৰ কাৰণে, পানীত পাৰ হ'বৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? নাও। পানীত চলিবৰ কাৰণে কি ব্যৱহাৰ কৰোঁ? মাটিত চলিবৰ কাৰণে গাড়ী বা চাইকেল, হয়নে? আকাশত যাবৰ কাৰণে, আকাশেদি যাবৰ কাৰণে, ওপৰেদি যাবৰ কাৰণে কি ব্যৱহাৰ কৰোঁ? উৰাজাহাজ আৰু হেলিকপ্টাৰ। গাড়ী তোমালোকে পঢ়িব লাগিব এইখিনি। এইবিলাক ছবি দেখিছা? এইবিলাক ছবি তোমালোকে কোনটো ছবি ক'ত চলে, কোনখন গাড়ী ক'ত চলে তোমালোকে ক'ব লাগিব। তুমি এতিয়া লোৱা, কিবা এখন লোৱা, চাওঁ দেখুৱাই দিয়া ছবিটো। এইটো কি? এৰোপ্লেন। এৰোপ্লেন ক'ত চলে? দিয়া, তাতে বহাই দিয়া। য'ত চলে তাতে বহাই দিয়া। য'তে চলে তাতে বহাই দিয়া। হয়নে? মোকাবি কি দেখুৱাই দিয়া? বাছ ক'ত চলে? দিয়া। চাইকেল ক'ত সোমাম? মাটি। বাবা লোৱা, বাবা দেখুৱাই দিয়া। গুড বয়। হৈ গ'ল গাড়ী। মচিদুল, সেইটো কি হয় দেখুৱাই দিয়া। চাওঁ, দেখুৱাই দিয়াচোন চাওঁ। ট্ৰেইন মাটিত চলে। এটা ট্ৰেইন লাইন নাই কিন্তু মাটিত চলে, হয়নে? হেৰি আহা, দিবাঞ্চি লোৱা। এখন কি লৈছা?
আমাৰে ক'ব ক'ত চলিব কোৱা নাওখন ক'ত চলিব নাওখন ক'ত চলিব দিয়া গুড তাৰপিছত ৰুণজুণ লোৱা কি আছে তোমাৰ হাতত ৰুণজুণ তোমাৰ হাতত কি আছে দেখুৱাই দিয়া মোক পুলিচৰ গাড়ী ক'ত চলিব মাটিত তাৰপিছত চাদিক লোৱা এখন মাজৰ পৰা লৈ লোৱা মোক দেখুৱাই দিয়া কি আছে ছবিটো দেখুৱাই দিয়া মোক এখন ক'ত চলে কি ক'ব ন দিয়া দিয়া আকাশত দিয়া আকাশ ক'ত ওপৰত দি দিয়া গুড এনেদৰে প্ৰত্যেকটো শিশুকে যান বাহনবোৰ চিনাক্ত কৰি য'ত হয় য'ত চলে তাত থ'বলৈ ক'লোঁ সিহঁতে খুব ধুনীয়াকৈ থ'লে আৰু ফূৰ্তিও পালে সিহঁতে এক্টিভিটিটো কৰি তেনেকৈ আৰু যান বাহনৰ অলপ সিহঁতক মানে আভাস দিবলৈ চেষ্টা কৰিছোঁ এখন কি গাড়ী ক'ত চলে মাটিত চলে এখন কি হেলিকপ্টাৰ হেলিকপ্টাৰ ক'ত চলে ইয়াত মানে ক'ত ওপৰত চলে এনেদৰে মই সিহঁতৰ লগত যান বাহনক লৈ পেলাই এক্টিভিটি কৰিছিলোঁ যান বাহনৰ কোনটো যান বাহন ক'ত চলে তাৰ বিষয়ে সিহঁতক অলপ মই আভাস দিছিলোঁ সিহঁতে খুব সুন্দৰকৈ কৰিলে এক্টিভিটি আৰু যান বাহনক লৈ আমি ভংগীমা গীতো গাইছিলোঁ এইখিনি আছিলে গোটেই মাহটো আমি যান বাহনক লৈ কৰিব লাগিব কিন্তু যি অকণমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত আৰু আপুনি যদি মোৰ চেনেলত একদম নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ